জাৰুবাৰী আঞ্চলিক ক্লাবৰ উদ্যোগত ৩৪তম ৰঙালী বিহুৰ লাইখুটা স্থাপন। এইবেলি অনুষ্ঠান ২৮ বহাগ ১১ মে ২০২৪। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসম গৌৰৱ অংগৰাগ পাপন মহন্ত। প্ৰথমে মই আজি আমাৰ লাইখুটা স্থাপন কৰা আমাৰ ভিডিঅ' ছাৰক আমাৰ ক্লাবৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এছিষ্টেণ্ট ভিডিঅ' আমাৰ মাজত আছে তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো অংগৰাগ পাপন মহন্তৰ আমাৰ যিখিনি সদস্য আছে প্ৰায় আমাৰ 300+ সদস্য, এই সদস্যখিনিৰ আমি যিটো উৎসাহ দেখিছোঁ এই অনুষ্ঠানটোৰ প্ৰতি এটা আগ্ৰহ যেনেকৈ সহযোগ কৰিছে, পোনপ্ৰথমে মই আমাৰ সন্মানীয় সদস্যখিনিকো মই ধন্যবাদ জনাইছোঁ। আৰু অলপ আগতে আমাৰ সভাপতিয়ে ক'লে কথাটো, পাপনে মেইন আমাৰ আৰ্টিষ্ট, কিন্তু পাপনৰ আগত আমাৰ আপাৰ আছামৰ অসীম চেতিয়াৰ বিহু দল আছে, তাৰে লগত বিভিন্ন কৃষ্টি সংস্কৃতি জড়িত আছে। পাপন মেইনলি হয় আমাৰ আৰ্টিষ্ট, কিন্তু পাপনৰ পিছতো আমাৰ কিছু অনুষ্ঠান এনেকৈ আমাৰ ৰখা হৈছে, সেইটো সময়ত ৰাইজে দেখিবলৈ পাব। আমি এটাই মেছেজ দিব বিচাৰিছোঁ, অকল পাপন বুলি কথা নাই, আৰু এটা মানে মানুহৰ ইচ্ছা আছিল যে আমাৰ সন্মিলিত জাৰুবাৰী আঞ্চলিক কালে বিভিন্ন সন্মিলনীত আমি জুবিনক মাতিছোঁ, এনেকৈ বিভিন্ন অনুষ্ঠান আমি পাইছোঁ। গতিকে আমাৰ এই অঞ্চলৰ মানুহখিনিও আমাক এটা ডিমাণ্ড দিছিল যে আপোনালোকে এইবাৰ পাপনক মাতক, পাপনক চোৱাৰ কাৰণে আমাৰ ইচ্ছা আছে। গতিকে সন্মিলিত জাৰুবাৰী আঞ্চলিক ক্লাবৰ আমি যিখন মিটিং আছিল, জেনেৰেল মিটিঙত আমি প্ৰস্তাৱ লৈ তেখেতক মাতাৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ, আৰু আশা কৰোঁ অহা 11 মে'ত অনুষ্ঠিত হ'বলগীয়া সন্মিলিত জাৰুবাৰী আঞ্চলিক ক্লাবৰ ৰঙালী বিহু সন্মিলন সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ, সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।